আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই দ্বিতীয় পৰ্যায়ত কাইলৈ ৰাজ্যৰ 5টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ দৰং ওদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নিৰ্বাচন বিভাগসমূহে ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষাকৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ ব্যৱস্থাসমূহ ৰখাৰ দিহা কৰা হৈছে বিশেষকৈ দিব্যাংগ ভোটদাতাৰ বাবে ৰেম্প প্ৰসূতি মাতৃসকলৰ বাবে শিশুক দুগ্ধপান কক্ষৰ ব্যৱস্থা খোৱাপানী শৌচাগাৰ বিদ্যুৎ যোগানকে ধৰি সকলো ব্যৱস্থা লোৱা হৈছে প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে নিয়োজিত বিষয়া কৰ্মীসকল নিজ নিজ কেন্দ্ৰত ইভিএম সহ উপস্থিত হৈছে দৰং ওদালগুৰি সমষ্টিৰ অন্তৰ্গত তামুলপুৰ আৰু গড়েশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 470টা কেন্দ্ৰত ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীসকল আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা প্ৰয়োজনীয় সামগ্ৰীসহ ৰাওনা হয় এই নিৰ্বাচনৰ বাবে তামুলপুৰ বিধানসভা সমষ্টিত 1184 আৰু গড়েশ্বৰত 1160 গৰাকীকে ধৰি মুঠ 2244 গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়া নিয়োগ কৰা হৈছে তদুপৰি নিৰ্বাচন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে বুলি জিলা নিৰ্বাচনী বিষয়াই সদৰি কৰিছে একেদৰে নগাঁও লোকসভা সমষ্টিৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰী আৰক্ষী তথা নিৰাপত্তাৰক্ষীসকল নিজ নিজ গন্তব্যস্থানত উপস্থিত হৈছেগৈ ইপিনে ডিফু সমষ্টিৰ অন্তৰ্গত কাৰ্বি আংলং নিৰ্বাচনী জিলাত ভোটগ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়াসকল সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে জিলাখনৰ 20টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা বিষয়াৰ দ্বাৰা পৰিচালনা কৰা হ'ব ডিফু সমষ্টিৰ অন্তৰ্গত হাফলং বিধানসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবেও 168 গৰাকী বিষয়া উপস্থিত হৈছে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও নিৰ্বাচনী জিলাৰ ভোটগ্ৰহণকাৰী বিষয়াসকল আজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰৰ পৰা সংশ্লিষ্ট কেন্দ্ৰসমূহলৈ সা সামগ্ৰীসহ ৰাওনা হয় অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে জটিল ভোটকেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 50%ৰো অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে লগতে এই কেন্দ্ৰসমূহত মাইক্ৰ অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে ইপিনে নিৰ্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ চিল কৰি দিয়া হৈছে এই সময়ছোৱাত অঞ্চলসমূহত জনসাধাৰণৰ আহ-যাহ নিষিদ্ধ কৰাৰ লগতে যিকোনো কুটাঘাতমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি 13খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব অহা 7 মেত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 1351 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এই পৰ্যায়ত 2963 গৰাকী প্ৰাৰ্থীয়ে 95টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল ইপিনে অসমত এই পৰ্যায়ত 47 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে এই পৰ্যায়ত ৰাজ্যৰ গুৱাহাটী বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 29 এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব চতুৰ্থ পৰ্যায়ত উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰ ঝাৰখণ্ড ওড়িশা পশ্চিম বংগ অন্ধ্ৰ প্ৰদেশ তেলেংগানা আৰু জম্মু কাশ্মীৰৰ 96টা সংসদীয় সমষ্টিৰ বাবে 13 মেত ভোটগ্ৰহণ কৰা হ'ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে অহা 27 এপ্ৰিলত অসমলৈ আহিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদমেলত অংশগ্ৰহণ কৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অৰ্থাৎ কাইলৈ আৰু 7 মেৰ দুপৰীয়া 1:20 আৰু সন্ধিয়া 7:20 বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপতো শুনিবলৈ পোৱা যাব আনহাতে নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত কাইলৈ 7, 13, 20 আৰু 25 মে তথা 1 জুনৰ নিশা 9:25 আঞ্চলিক বাতৰি নিশা 9:10 প্ৰচাৰ কৰা হ'ব IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল